হাই, গুড আফটাৰনুন। তাড়াতাড়িকে ভাতকেইটা খালো আমি আৰু আজি অফিচ অফ ডে, সেইকাৰণে মোৰ ভাইটি দুয়োটা আহিছে ঘৰত। আমি অকণমান ওচৰৰ পৰা ফুৰি আহোগে। এই জাগাটোৰ নাম আপোনাৰ থিম্পান্নাবেটা বুলি কয়। থিম্পান্নাবেটা আপোনাৰ মানে পাহাৰৰ নিচিনা অকণমান শ্লাইড ট্ৰেকিং, ঠিক ট্ৰেকিঙো নহয় আৰু উঠি যাব লাগে। আবেলি সময়ত তাত গৈ ছানছেট চাবলৈ ভাল। ঘৰৰ পৰা অকণমান চাহ তাহ লৈ যাম আৰু তাতে গৈ ছানছেট চাম বলক। সেইফালে দেখিছেনে তাহা মোৰ কোলাত শুই আছে আৰু এইফালে হাজবেণ্ডে ঘৰ তালা মাৰি আহিছে। আমি লিফ্টৰ সন্মুখত ৰৈ আছিলো। হাই গাইজ, এইটো দেখিছেনে কইনা বনাই লৈ যাই আছো মই। আমি ক'ত যাই আছো মাম্পাম? থিম্পান্নাবেটা যাই আছো ন। মিনি বেবি থিম্পান্নাবেটা অকণমান ইভিনিং আউটিং কৰিম এতিয়া আমি। আৰু এয়া আমি ওলাইছো আমাৰ ঘৰৰ পৰা। মেইন ৰোড হাইৱে উঠিমগে এতিয়া। একেবাৰে ওচৰতে আমাৰ হাইৱেটো আৰু আজি বেছি ট্ৰেফিক নাই। টুপি পিন্ধিব নোখোজে, সেইকাৰণে এখন এনেকে দিব লগা হয় মাজে মাজে। কেতিয়াবা আকৌ ধুনীয়াকে পিন্ধে। কথা এষাৰ আছে যে নিজৰ লক্ষ্যলৈতো সকলোৱে গৈ পায়, কিন্তু যাত্ৰাটো যাৰ বেছি ধুনীয়া সিয়ে জীৱনত জয়ী। এই যাত্ৰাটো কিন্তু মোৰ খুব ধুনীয়া আছিলে। এই ৰাস্তাটোতে যোৱা আচলতে সকলোৱে আপোনালোকক ক'ব। চাওকচোন কি ধুনীয়া পাথৰ কাটি কাটি ছাইডত দুইফালে, আৰু এইখন টোলগেট কি ধুনীয়া, কিবা চাইনিজ পেটাৰ্ণ টাইপ লাগিছে ন। আৰু এটা ইমান ডাঙৰ ষ্টেচু আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছিলে। হ'লে পূৰা হৈ গ'লে চাগে কিমান ধুনীয়া লাগিব। এইটো আপোনালোকক মানে দেখালো আৰু দৃশ্য এটা। আৰু সেইফালৰ পৰা আহি থকা গাড়ীবিলাকৰ কাৰণে আৰু এটা টোল, কিন্তু আমাৰ নাছিলে। ৰাস্তাত এক জেগাত ৰখিলোঁ দেই। আমি ভাবিলোঁ ক'ৰবাত অলপমান চপ পালে লৈ যাম তাতে খাবৰ কাৰণে, যিহেতু ঘৰৰ পৰা চাহ আনিছিলোঁৱে। তাতে পালোঁ কেইটামান পেটিছ, তো পেটিছ আমি পেক কৰাই ল'লোঁ। এয়া আকৌ গাড়ীত উঠি আছোঁ, তাহা মইনা আৰু তাৰ মামী। সি সাধাৰণতে গাড়ীত শুই যায় যে আপোনালোকে অন্য ভিডিঅ'বিলাকত দেখে। আজি কিন্তু পূৰা ৰাস্তা চাই আহিছে দেই। কথা এটা ক'ব পাহৰি গ'লোঁ। এই যে পেটিছ কিনিব ৰখিছিলোঁ দোকানখন, সেই দোকানখনৰ পৰা অপজিট ছাইডে গ'লে আপোনালোকে ৰামনগৰ ভিলেজখন পাব। ৰামনগৰ গাঁওখন মানে য'ত শ্ব'লেৰ শ্বুটিং হৈছিলে তালে। আমি পিছে তালে নগৈ উল্টা ফালে আহিলোঁ আৰু এই আমাৰ ডেষ্টিনেশ্যন আমি পালোৱে। দেখিছেনে পাথৰ দুটা যে থিয় আছিলে, সেই দুটা। থিম্পান্নাবেটা আমি আহি পালোৱে। জেগাটো অৱশ্যে কৰ্ণাটকাত আছে দেই, মই জনাই দিওঁ। আৰু ইয়াতে ইমান ধুনীয়া এটা গল্ডেন মন্দিৰ আছিলে নহয়। পিছে সেইটো টাইমত মন্দিৰ বন্ধ আছিলে, তাত কোনো নাছিলে। আৰু তাৰে কাষতে এই দুখন ডাঙৰ ডাঙৰ পাহাৰ, আৰু পাহাৰত এনেকুৱা প্ৰকাণ্ড শিল। সেইটো লৈয়ে মানে জেগাটো ফেমাছ আৰু পিকনিক খাবলৈ আহে। আৰু এয়া গৈ কেনে মই আগে অকণমান উঠি গ'লো চাবলৈ চাৰিওপিনে। মোৰ পিছফালে যে দেখিছে আপোনালোকে সেই ঘৰটো অকমানি, সেইটো এটা শ্বেড এৰিয়া, আৰু খুব বেছি ৰ'দ চ'দ দিলে চাগে মানে টুৰিষ্টৰ কাৰণে বনাই থৈছে। আৰু এই বগা এইটো ষ্ট্ৰাকচাৰটো যে, এইটো আচলতে এটা পানীৰ টেংকি আছিলে। তাত পিকনিক খোৱা সুবিধা আছে। এই পাহাৰখনৰ পৰা অকণমান তলতে আধাতে তাৰমানে তাতে এটা ঘৰৰ নিচিনা টিং চালি দি কেনে এনেকে বনাই থোৱা আছে, অপেন জেগা। আৰু তাত ৰন্ধা বঢ়া কৰিব পাৰি। বহুতে তাত ৰন্ধা বঢ়া কৰি সেইদিনা খাই আছিলে। জেগাটোলৈ গ'লে সাধাৰণ দুটা নিয়ম মনত ৰাখিব লাগে। এটা এণ্ট্ৰি ফি থাকে যদি আপুনি গাড়ী লৈ যায়, আৰু গাড়ী পাৰ্কিং এৰিয়াত পাৰ্ক কৰিব, আৰু অফিচিয়েল ক্লজিং টাইমত তাৰ পৰা ওলাই আহিব। বাছ সেয়াই। আৰু আমাৰ মিনি পিকনিকৰ এই ব্যৱস্থা, এইখন চবতে যায় আমাৰ লগত, আমাৰ কলা পাখিখন। সেয়া দেখিছেনে দুখনমান গাড়ী পাৰ্কিং, আৰু বাইক বেছি আছিলে আচলতে। তালে ডেকা ল'ৰা ম'ষ্টলি আৰু কাপলছ খুব যায় চাগে, বাইকাৰবিলাক গৈছে। আৰু ফেমিলিৰ নামত আমি 4-5টা ফেমিলিহে আছিলোঁ সেইটো সময়ত সেইদিনা। আৰু সেই ফুটাকেইটা দেখিলেনে? সেইকেইটা কিয় বা হয় মই বুজি নাপাওঁ দেই। যি হওক, এইখন কৰ্ণাটকাৰ ফ্লেগ, লগত মই আৰু মোৰ ল'ৰা, ফটো। আৰু এবাৰ আপোনালোকক গোটেই দৃশ্যটো 360 ডিগ্ৰী ঘূৰাই কেনে কেমেৰা মই দেখাই দিওঁ। অলমষ্ট ছানছেটৰ সময় হৈছে, আৰু মানুহবিলাকে চবেই বহি তাতে ছানছেট এনজয় কৰি আছিলে সেইটো টাইমত। এই দেখিছেনে দুজন মানে শুইও লৈছে।
ছানছেট চাই চাই পাতিত বহি তাহাক মই তাৰ স্নেক্স খুৱাই দিলোঁ, আমিও চাহ যে নিছিলোঁ আৰু পেটিছ খাই ল'লোঁ। কেতিয়াবা ভাল এটা ছানছেটৰ ভিউ এনজয় কৰিম বুলি ভাবিলে ইয়াতে নিশ্চয় আহিব দেই। এইফালে আমি পেকিং ষ্টাৰ্ট দিছোঁৱে আৰু এওঁৰ কান্ধত দেখিছেনে বেগটো? এইটো মানে তাহাৰ ডাইপাৰ বেগ। তাতে তাৰ ডাইপাৰ, এক্সট্ৰা কাপোৰৰ ছেট, তাৰ টিফিন, পানী, খেলনা চব থাকে। গতিকে এইটো আমি য'তেই যাওঁ আমাৰ লগত যাবই। তাতে খাই লৈ যি লেতেৰা কৰিছিলোঁ গোটেইখিনি চাফা কৰি উঠাই মেলি এইটো বেগত, ব্ৰাউন বেগটোত পেক কৰি লৈছিলোঁ ঘৰত আহিয়ে পেলাম বুলি। তাত ডাষ্টবিন মই দেখা নাপালোঁ আচলতে। আৰু এতিয়া চাব দেই, এতিয়া পাতিখন এনেকৈ খুজিব নহয়। সেইদিনা সি পাতিখন নেৰিলেই, পূৰা গাড়ীত বহালৈকে সিয়ে উঠাই নিলে মস্ত পাতিখন, যেন তাৰ এটা কিবা খেলনাহে। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে নহয়, প্লিজ 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 ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু অফক'ৰ্ছ লাইক, শ্বেয়াৰ এণ্ড কমেণ্টটো নিশ্চয় কৰিব। আৰু সৰুকৈ দৃশ্যটো দেখাই দিছোঁ ঘৰ উভতি যোৱা ৰাতিৰ আন্ধাৰত চিটি লাইটছ।